আজি এই টিংৰাই যিটো বিহুতলী প্ৰেক্ষাগৃহত ১০ম কলিতা আলপান জনগোষ্ঠী সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে ইয়াত অনুষ্ঠান এটা আয়োজিত কৰিছে। এই অনুষ্ঠানটি হ'ল কলিতা জনগোষ্ঠী শিপাৰ সন্ধান শীৰ্ষক আলোচনা। আৰু অনুষ্ঠানটো আয়োজিত কৰাৰ কাৰণে বিশেষভাৱে মই আহ্বায়ক কমিটিক তাক বহুত ধন্যবাদ দিছো। যিহেতু কলিতা জনগোষ্ঠী বৃহৎ জনগোষ্ঠী, কলিতা জনগোষ্ঠী অসমৰ একেবাৰে আদি পৌৰাণিক জনগোষ্ঠী। আৰু এই জনগোষ্ঠীটোৱে বৰ্তমান সময়ত চৰকাৰৰ পৰা সম্পূৰ্ণ অৱহেলিত হৈ আছে। আৰু সকলো দিশৰ পৰাই যিহেতু সভ্যতা সংস্কৃতি আদি স্ৰষ্টা কলিতাসকলক বুলি ক'লেও বেয়া নহ'ব। কলিতাসকলক এৰি কিন্তু অসম সকলো দিশৰ পৰা আদৰা হ'ব। গতিকে মই তিনিচুকীয়া জিলাৰ কমিটিয়ে যি ইয়াত কলিতা জনগোষ্ঠী শিপাৰ সন্ধান শীৰ্ষক যি আলোচনা চক্ৰ আয়োজিত কৰিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে অসম চৰকাৰে কলিতাসকলৰ বিভিন্ন ৰজা মহাৰজাৰ নামত কিছু কাম কৰি আছে, নাই কৰে বুলি ক'ব নোৱাৰি, কিন্তু সেয়া সীমিত। কাৰণ আজি সন্ধিখনত কলিতাসকল সম্পূৰ্ণ লাঞ্ছিত বঞ্চিত হৈছে। কলিতাসকলে নিজৰ জনগোষ্ঠীটোক কেতিয়াও কলিতা বুলি কোৱা নাছিল, সদায় তেওঁলোকে অসমীয়া হিচাপে চিনাকি। অসমৰ সভ্যতা সংস্কৃতি সকলো দিশতেই কলিতাসকলে সহযোগিতা আগবঢ়াই আহিছে, কিন্তু কেতিয়াও তেওঁলোকে কোৱা নাছিল। কিন্তু আজি কিছু বছৰ আগৰ পৰাই কলিতাসকলেও নিজৰ জনগোষ্ঠীৰ পৰিচয় দিব ধৰিছে। 1927 চনত ১০ম কলিতা আলপান জনগোষ্ঠী সন্মিলনৰ জন্ম হৈছিল। আৰু এই সংগঠনটোৱে কলিতাসকলৰ বিভিন্ন দিশত শিক্ষা, দীক্ষা, ৰাজনীতি অধিকাৰ আদি সকলোতে মাত মাতি আহিছে। আৰু তেনেস্থলত আমাৰ তিনিচুকীয়া জিলাও মাত মাতি আহিছে। গতিকে মই এইখিনিয়ে কৈ মোৰ এই